ইহঁতকেইটাক চাওক, সিহঁতে কিমান দূৰত দৌৰিছে, মাকৰ পিছে পিছে দৌৰিছে, আগে আগে মাককেইজনী গ'ল। সেইকাৰণে এই ঘৰৰ পৰা ওলাইছোঁ গৰুকেইজনী নিবলৈ। ইতিমধ্যে সকামলৈ গৈছিলোঁ, সকামৰ পৰা আহিলোঁ। সকাম খাই আহি পেলাই আগফালে গৰুকেইটা দিয়া আছে, আবেলি সময় খোজকাঢ়ি পেলাই ভাল লাগে আৰু গৰুকেইটাও নাব বুলি খোজকাঢ়ি গৈ আছোঁ। খোজকাঢ়ি যাওঁতে আমাৰ ৰাস্তা পদূলিবিলাক চাওক, বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে ৰাস্তাত যথেষ্ট পানী জমা হৈছে। আমাৰ এইফালে ইটা পৰা ব্যৱস্থা নাই, কাষতে নদীখন আছে। বৰষুণ দিয়াৰ কাৰণে নদীত পানী যথেষ্ট বাঢ়িছে। এই যে গৰাটো দেখিছে, নদীখন খান্দি পেলালে, খান্দি পেলোৱাৰ কাৰণেতো গৰা পানী খোৱা নিচিনা লাগিছে। আচলতে এইটো মাথাউৰি নহয়, নদীৰ মাছখন খান্দি পেলালে। কাষেদি সেইবিলাক দেখিছে, এইফালে নদী, আৰু নদীৰ কাষে কাষে এয়া হ'ল ঘৰলৈ গৰুকেইটা আনিলোঁ। গৰুকেইটা আহি আছে, গৰুকেইটা পিছে পিছে ময়ো আহি আছোঁ। গৰু বিশেষ নাই, গৰু দুজনীকে লৈ আহি আছোঁ ঘৰলৈ বুলি। সন্ধিয়া হৈ আহিছে, বতৰ বেয়া, গৰুকেইজনী বান্ধিব লাগে।